সোসাইটি মাৰ্ঘেৰিটা শাখাই দিহিং চাহ বাগিচাত এই চাহ বাগিচাৰ কৰ্মৰত শ্ৰমিকসকলৰ মাজত অৰেল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ আৰু চাৰ্ভাইকেল কেঞ্চাৰ পৰীক্ষণৰ লগতে এক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আমি জানো যে বিশ্বৰ সৰ্বাধিক লোকৰ মৃত্যুৰ কাৰক হিচাপে যিমানবিলাক ৰোগক চিনাক্ত কৰা হৈছে সেই ৰোগসমূহৰ ভিতৰত কৰ্কট ৰোগে হৈছে প্ৰধান ৰোগ। এই ৰোগবিধৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা নথকাৰ বাবে, জনসাধাৰণ এই ৰোগৰ সম্পৰ্কে সচেতনতা নোহোৱাৰ বাবে এই ৰোগত বহু লোক প্ৰতিদিনে মৃত্যু হৈ আছে। আমি চাহ বাগানৰ শ্ৰমিকসকলৰ মাজত সজাগতা আনিবৰ কাৰণে, সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান, সজাগতা সভা আমি অনুষ্ঠিত কৰি আহিছোঁ। আমি এটা কথাও প্ৰত্যক্ষ কৰিছোঁ যে প্ৰথম প্ৰাৰম্ভিক অৱস্থাত যাৰ কৰ্কট ৰোগ হৈছে এই লোকসকল চিকিৎসাৰ বাবে চিকিৎসকসকলৰ ওচৰলৈ নাযায়। যেতিয়া যায় তেওঁলোক, তেতিয়া এই ৰোগবিধৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত জটিলতা আহি পৰে আৰু তাৰ বাবে চিকিৎসা কৰাটো অসুবিধা হয় আৰু মৃত্যুৰ সংখ্যাটো ডে বাই ডে বাঢ়ি গৈছে। আৰু সেই কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলক ৰেড ক্ৰছ ছ'চাইটিয়ে পাৰ্যমানে সহযোগিতা আগবঢ়োৱা, তেওঁলোকৰ দুখৰ সমাভাগী হোৱা আৰু তেওঁলোকৰ দুচকুত হাঁহি বিৰিঙাবৰ বাবে ৰেড ক্ৰছ ছ'চাইটিয়ে এনেকুৱা ধৰণৰ সজাগতা সভাসমূহ আৰম্ভ কৰিছে। তাৰ অংশস্বৰূপে আজি দিহিং বাগানত প্ৰথম এইটো সজাগতা সভা আৰু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ পিছত আমি মাৰ্ঘেৰিটা সমৰ জিলাত যিমান কেইখন চাহ বাগিচা আছে সেই চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত এনেকুৱা ধৰণৰ সজাগতা আৰু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰিম। ৰাইজে কেনেধৰণে সজাগতা ল'ব লাগে বুলি? হয়, আচলতে কেঞ্চাৰ বুলিলে আমাৰ মনত বহুত ভয়ানক এটা পৰিস্থিতিয়ে মনলৈ আহে, এখন ভয়ানক ছবি আমি দেখা পাওঁ। কিন্তু সেই পৰিস্থিতিটোৰ পৰা পোৱাতকৈ আমি আৰ্লি ডিটেকশ্যনত বেছি গুৰুত্ব দিছোঁ, যে আগতীয়াকৈ কেনেকৈ কৰ্কট ৰোগটো ধৰা পেলাব পাৰি বা আগতীয়াকৈ আমি অকণমান যত্ন ল'লে, যেনেকৈ ধৰক মুখগহ্বৰৰ ক্ষেত্ৰত মাদক দ্ৰব্য সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। মাদক দ্ৰব্যৰ সেৱন আমাৰ যিহেতু অসমীয়াৰ পৰম্পৰা, গতিকে আমি সকলোৱে তামোল পাণ খাওঁৱেই বা এলকহল গ্ৰহণ কৰে, গতিকে সেই বস্তুবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। যিসকল 18 বছৰৰ তলৰ সেইসকলেও আমি ৰজনীগন্ধা, গুটখা এইবোৰ গ্ৰহণ কৰা দেখা পাওঁ সততে। গতিকে আচলতে NCD নন কমিউনিকেবল ডিজিজত 5টা ৰোগ অন্তৰ্ভুক্ত: প্ৰেছাৰ, ছুগাৰ, তাৰ লগতে 3টা কেঞ্চাৰ, অৰেল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, চাৰ্ভাইকেল কেঞ্চাৰ। এই 3টা কেঞ্চাৰ স্ক্ৰিনিঙৰ বাবে আমি ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰৰ পৰা আহিছোঁ, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কমিউনিটি আউটৰিচ প্ৰগ্ৰেম টিমটো। আৰু আমাক নিমন্ত্ৰণ জনাইছিল ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, যাতে আগতীয়াকৈ ধৰা পৰক, আৰ্লি ডিটেকশ্যন হওক, লোকসকল সতৰ্ক হওক, সজাগ হওক আৰু আমি কেঞ্চাৰ নিৰ্মূলৰ ক্ষেত্ৰত আমি এখোজ আগবাঢ়ি যাব পাৰোঁ। তাৰ বাবে সকলোৰে ওচৰত আমি ৰেড ক্ৰছ ছ'চাইটিক ধন্যবাদ জনাইছোঁ আৰু সকলোৰে চেষ্টা কৰক, নিজেও বাচি থাকক আৰু সমাজখন কৰ্কট ৰোগ মুক্ত কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখোঁ।